নহয় নতুনকৈ টাউন কমিটি হ'ব ইয়াত কোনো এক্সটেনশ্যন আৰু নহয় নতুনকৈ টাউন কমিটি হ'ব যিহেতু ইয়াত ইউপিপিএল আৰু বিজেপিৰ মাজত চৰকাৰখন চলি আছে আমাৰ ইউপিপিএল আৰু বিজেপিৰ মাজত আলোচনাৰ মাজতে ইয়াত নতুনকৈ এখন কমিটি হ'ব এতিয়া ধৰক ওপৰত কি আলোচনা কৰে সেইটো বেলেগ কথা কিন্তু আমি যিখিনি জানো বা আমাৰ হাতত ধাৰণা ইয়াত সাধাৰণতে যিহেতু টিচিএলচি চেয়াৰমেনজন আমাৰ বিজেপিৰ ফালৰ পৰা আছে দ্বিতীয় টাউন কমিটিৰ চেয়াৰমেনজন ইউপিপিএলৰ ফালৰ পৰা হ'ব বুলি আমি ধাৰণা কৰিছোঁ ইয়াত কোনো সংঘাত নাই যি হয় বন্ধুত্বৰ মাজত আলোচনা মৰ্মে হ'ব নহয় নতুনকৈ টাউন কমিটি হ'ব ইয়াত কোনো এক্সটেনশ্যন আৰু নহয় নতুনকৈ টাউন কমিটি হ'ব যিহেতু ইয়াত ইউপিপিএল আৰু বিজেপিৰ মাজত চৰকাৰখন চলি আছে আমাৰ ইউপিপিএল আৰু বিজেপিৰ মাজত আলোচনাৰ মাজতে ইয়াত নতুনকৈ এখন কমিটি হ'ব এতিয়া ধৰক ওপৰত কি আলোচনা কৰে সেইটো বেলেগ কথা কিন্তু আমি যিখিনি জানো বা আমাৰ হাতত ধাৰণা ইয়াত সাধাৰণতে যিহেতু টিচিএলচি চেয়াৰমেনজন আমাৰ বিজেপিৰ ফালৰ পৰা আছে দ্বিতীয় টাউন কমিটিৰ চেয়াৰমেনজন ইউপিপিএলৰ ফালৰ পৰা হ'ব বুলি আমি ধাৰণা কৰিছোঁ ইয়াত কোনো সংঘাত নাই যি হয় বন্ধুত্বৰ মাজত আলোচনা মৰ্মে হ'ব নহয় নতুনকৈ টাউন কমিটি হ'ব ইয়াত কোনো এক্সটেনশ্যন আৰু নহয় নতুনকৈ টাউন কমিটি হ'ব যিহেতু ইয়াত ইউপিপিএল আৰু বিজেপিৰ মাজত চৰকাৰখন চলি আছে আমাৰ ইউপিপিএল আৰু বিজেপিৰ মাজত আলোচনাৰ মাজতে ইয়াত নতুনকৈ এখন কমিটি হ'ব এতিয়া ধৰক ওপৰত কি আলোচনা কৰে সেইটো বেলেগ কথা কিন্তু আমি যিখিনি জানো বা আমাৰ হাতত ধাৰণা ইয়াত সাধাৰণতে যিহেতু টিচিএলচি চেয়াৰমেনজন আমাৰ বিজেপিৰ ফালৰ পৰা আছে দ্বিতীয় টাউন কমিটিৰ চেয়াৰমেনজন ইউপিপিএলৰ ফালৰ পৰা হ'ব বুলি আমি ধাৰণা কৰিছোঁ ইয়াত কোনো সংঘাত নাই যি হয় বন্ধুত্বৰ মাজত আলোচনা মৰ্মে হ'ব নহয় নতুনকৈ টাউন কমিটি হ'ব ইয়াত কোনো এক্সটেনশ্যন আৰু নহয় নতুনকৈ টাউন কমিটি হ'ব যিহেতু ইয়াত ইউপিপিএল আৰু বিজেপিৰ মাজত চৰকাৰখন চলি আছে আমাৰ ইউপিপিএল আৰু বিজেপিৰ মাজত আলোচনাৰ মাজতে ইয়াত নতুনকৈ এখন কমিটি হ'ব এতিয়া ধৰক ওপৰত কি আলোচনা কৰে সেইটো বেলেগ কথা কিন্তু আমি যিখিনি জানো বা আমাৰ হাতত ধাৰণা ইয়াত সাধাৰণতে যিহেতু টিচিএলচি চেয়াৰমেনজন আমাৰ বিজেপিৰ ফালৰ পৰা আছে দ্বিতীয় টাউন কমিটিৰ চেয়াৰমেনজন ইউপিপিএলৰ ফালৰ পৰা হ'ব বুলি আমি ধাৰণা কৰিছোঁ ইয়াত কোনো সংঘাত নাই যি হয় বন্ধুত্বৰ মাজত আলোচনা মৰ্মে হ'ব নহয় নতুনকৈ টাউন কমিটি হ'ব ইয়াত কোনো এক্সটেনশ্যন আৰু নহয় নতুনকৈ টাউন কমিটি হ'ব যিহেতু ইয়াত ইউপিপিএল আৰু বিজেপিৰ মাজত চৰকাৰখন চলি আছে আমাৰ ইউপিপিএল আৰু বিজেপিৰ মাজত আলোচনাৰ মাজতে ইয়াত নতুনকৈ এখন কমিটি হ'ব এতিয়া ধৰক ওপৰত কি আলোচনা কৰে সেইটো বেলেগ কথা কিন্তু আমি যিখিনি জানো বা আমাৰ হাতত ধাৰণা ইয়াত সাধাৰণতে যিহেতু টিচিএলচি চেয়াৰমেনজন আমাৰ বিজেপিৰ ফালৰ পৰা আছে দ্বিতীয় টাউন কমিটিৰ চেয়াৰমেনজন ইউপিপিএলৰ ফালৰ পৰা হ'ব বুলি আমি ধাৰণা কৰিছোঁ ইয়াত কোনো সংঘাত নাই যি হয় বন্ধুত্বৰ মাজত আলোচনা মৰ্মে হ'ব নহয় নতুনকৈ টাউন কমিটি হ'ব ইয়াত কোনো এক্সটেনশ্যন আৰু নহয় নতুনকৈ টাউন কমিটি হ'ব যিহেতু ইয়াত ইউপিপিএল আৰু বিজেপিৰ মাজত চৰকাৰখন চলি আছে আমাৰ ইউপিপিএল আৰু বিজেপিৰ মাজত আলোচনাৰ মাজতে ইয়াত নতুনকৈ এখন কমিটি হ'ব এতিয়া ধৰক ওপৰত কি আলোচনা কৰে সেইটো বেলেগ কথা কিন্তু আমি যিখিনি জানো বা আমাৰ হাতত ধাৰণা ইয়াত সাধাৰণতে যিহেতু টিচিএলচি চেয়াৰমেনজন আমাৰ বিজেপিৰ ফালৰ পৰা আছে দ্বিতীয় টাউন কমিটিৰ চেয়াৰমেনজন ইউপিপিএলৰ ফালৰ পৰা হ'ব বুলি আমি ধাৰণা কৰিছোঁ ইয়াত কোনো সংঘাত নাই যি হয় বন্ধুত্বৰ মাজত আলোচনা মৰ্মে হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত